জুন গগৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। দৰ্শকৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে জনাইছে। কিন্তু পুনৰবাৰ আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম যে অসম চৰকাৰে অনুষ্ঠিত কৰা কেইবাটাও নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন, কোনটো পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব, কাট অফ মাৰ্ক কেতিয়া দিয়া হ'ব, সবিশেষ জনাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত আপোনাৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। কেইবাটাও নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন ইতিমধ্যে ঘোষণা হৈ গৈছে। 6 মাৰ্চত সাব ইন্সপেক্টৰৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, কাট অফ মাৰ্ক দিয়া হ'ব। 17 মাৰ্চৰ পৰা SI পোষ্টৰ বাবে যি ফিজিকেল এক্সামিনেশ্যন আছে অনুষ্ঠিত হ'ব আৰু তেওঁলোকে 9 মাৰ্চ তাৰিখে এডমিট কাৰ্ড ৱেবছাইটত ডাউনলোড কৰিব পাৰিব SI পদৰ বাবে। আৰু কনষ্টেবল ABUBৰ বাবে 12 মাৰ্চ তাৰিখে ৰিজাল্ট দিব। আৰু যি কনষ্টেবলৰ বাবে যি ৰিটেন টেষ্ট আছে, ৰিটেন এক্সামিনেশ্যন, তাৰ বাবে এডমিট কাৰ্ড হ'ব 17 মাৰ্চত আৰু ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 27 মাৰ্চ তাৰিখে। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, কনষ্টেবল AB আৰু UBৰ বাবে এয়া ৰিজাল্ট। আৰু যি ড্ৰাইভাৰ পোষ্ট আছিলে, ড্ৰাইভাৰ পোষ্টৰ বাবে ফলাফল 4 মাৰ্চত অৰ্থাৎ কাইলৈ ঘোষণা হ'ব। আৰু ড্ৰাইভাৰ পদৰ বাবে এডমিট কাৰ্ডটো কাইলৈয়ে প্ৰকাশ পাব ৱেবছাইটত। ড্ৰাইভিং টেষ্টৰ পৰীক্ষা 10 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব। ড্ৰাইভিং টেষ্ট যি দিবলগীয়া আছে তেওঁলোকে 10 মাৰ্চ তাৰিখৰ পৰা তেওঁলোকৰ এডমিটত তাৰিখ উল্লেখ থাকিব। আৰু কামাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল 27 মাৰ্চ তাৰিখে, এডমিট কাৰ্ড প্ৰকাশ পাব 1 এপ্ৰিল তাৰিখে, অৰ্থাৎ তেওঁলোকৰ যি অৰেল হ'ব 1 এপ্ৰিল। 7 মাৰ্চত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। আৰু এটা পদৰ বিপৰীতে দুজনক উত্তীৰ্ণ কৰোৱা হ'ব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত। আৰু যদি দুগৰাকীয়ে একে নম্বৰ পাইছে তেন্তে তেওঁলোক দুগৰাকীকে উত্তীৰ্ণ কৰোৱা হ'ব। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যি পোষ্টৰ বাবে এক্সামিনেশ্যন হৈছিলে তাৰ 11 মাৰ্চৰ পিছত মুখ্যমন্ত্ৰী এটা বিশেষ ঘোষণা কৰিব। আৰু চলিত বৰ্ষৰ শেষত নতুনকৈ চাকৰি বিজ্ঞাপন প্ৰকাশ পাব। স্নাতক উত্তীৰ্ণ হৈও চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিয়াসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৰ্থাৎ যিসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকেও ইতিমধ্যে চতুৰ্থ বৰ্গৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিলে। বহুতে অভিযোগ উত্থাপন কৰিছিলে যে তেওঁলোকে গ্ৰেজুৱেট হৈও থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত তেওঁলোকে এপ্লাই কৰিছিলে। তাৰ বাবে যিখন কলেজৰ পৰা বা যিখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছিলে যিসকলে, আৰু সেইসকলে যি ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা দিছে তেওঁলোকৰ বাবে অভিযোগ দিব পাৰিব তেওঁলোকৰ বিৰুদ্ধে। আৰু দ্বিতীয়তে সেয়া অসম চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে সাব ইন্সপেক্টৰৰ পৰা সকলো আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেট টিচাৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শকৰ। প্ৰতিগৰাকী পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকলে পৰীক্ষা অনুষ্ঠিত হোৱাত লিখিত পৰীক্ষা দিছিলে, ৰিটেন টেষ্ট, তেওঁলোকে ৰিজাল্ট কেতিয়া দিব বুলি ঘোষণা কৰা হৈছিলে। কিন্তু আদালতত বহুতে চেলেঞ্জ কৰিছিলে OMR চিটখনক লৈ, তাক লৈ বহু পলম হ'ল। এটা বিশেষ কমিটিয়ে ঘোষণা কৰিব, বিচাৰ চলি আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট 11 মাৰ্চৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোবা এটা দিনত ঘোষণা কৰিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু এই ঘোষণাসমূহ একাধিক্ৰমে প্ৰথমৰ পৰা শুনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ UB, AB, কমিউনিকেশ্যন, এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছে। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল। আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব। আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব। আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন, ইয়াৰ বাবে যি পৰীক্ষা হৈছিল। আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল, সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা
কনষ্টেবল এবিত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা, আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB-AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব, আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব, আৰু ফাইনেলি AB-UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল। এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব। ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব, আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব, আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব, প্ৰথমতে ড্ৰাইভিং হ'ব। ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব, এডমিট কাৰ্ডো 4 তাৰিখে দিব, আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব, আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব। এতিয়া মই আহিছোঁ কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন, ইয়াত ভেকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ। তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে, আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল, আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য। ইয়াৰ পিছত বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব, আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে
এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো ৩,০০০ পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ ৬,০০০ ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল সেন্সত নহ'ব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহো আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছোঁ সেইটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিলে সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলোঁ আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কিখিনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ